হাওৰাঘাটত আন্তঃবিদ্যালয় চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন 1975 চনত প্ৰতিষ্ঠা লাভ কৰা হাওৰাঘাট নগৰ সমিতিয়ে 2018 চনত হাওৰাঘাট পৌৰসভাৰ মৰ্যাদা লাভ কৰে সময়ৰ বুকুচাত উঠি স্বৰ্ণিল সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়ে হাওৰাঘাট পৌৰসভাই ইতিমধ্যে আৰম্ভ হৈছে সোণালী ক্ষণৰ সোণালী যাত্ৰা তাৰে অংশ হিচাপে হাওৰাঘাট ক্ৰীড়া সন্থাৰ নংখোলা প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এখনি মেগা চিত্ৰাংকন প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত এই আন্তঃবিদ্যালয় চিত্ৰাংকন প্ৰতিযোগিতাত 10 নম্বৰ হাওৰাঘাট পৰিষদীয় সমষ্টিৰ প্ৰায় 200 ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত হাওৰাঘাট পৌৰসভাৰ অধ্যক্ষ বিদ্যা সিং তেৰণ উপাধ্যক্ষ ৰমেশ কেম্পাৰ লগতে ৱাৰ্ড সদস্যসকল আৰু পৌৰসভাৰ বহু কৰ্মকৰ্তা উপস্থিত থাকে নিউজ টেক্স JNKD নিউজ আমার যেটো হাওৰাঘাটৰ মিউনিচিপাল বোর্ডৰ আগন্তুক আমার গোল্ডেন জুবলি যেটো আছে আমার অহা মাহত ডিসেম্বৰ মাহত সেই আজি আমি এমাহ দুমাহৰ আগত আমি যেটো কুইজ প্ৰতিযোগিতা কাৰ্যসূচী পালন কৰিছো আৰু আজিও ঠিক এনেকৈ আমি চিত্ৰাংকন আমাৰ 10খন স্কুল হ'ব তে টোটাল ষ্টুডেন্ট আমাৰ 200 মান হৈছে তে তাৰ মাজত আমি প্ৰতিযোগিতা আজি আমি পাতিছো আৰু কি কি অনুষ্ঠান আপোনালোকৰ আছে ইয়াৰ পিছত আমাৰ আছে কিন্তু কবিতা যেটো কবিতা যে আমাৰ আবৃত্তি হেতু ৰাখিছো হেতু এতিয়ালৈকে হোৱা নাই সেইখিনিও আমাৰ লগত সংলগ্ন হ'ব কবিতা আবৃত্তিও আৰু লগতে আমাৰ আছে কেইটামান তেনেকৈ কাৰ্যসূচী ৰখা হৈছে দুটাটো বৰ্তমান হৈ গ'ল আৰু বাকীখিনি এই কেইদিনত আমি মানে কাৰ্যসূচী কৰিম আৰু